ধন্যবাদ স্যার আপনার কিমান দিনৰ পৰা চুগাৰটো চলি আছে মোৰ 17 বছৰৰ পৰা চুগাৰ চলি আছে 17 বছৰৰ পৰা চলি আছে এনে আপুনি কি ট্ৰিটমেণ্ট কৰি আছে মই এলোপেথিক মেডিচিন খাই আছোঁ এতিয়া বৰ্তমান ইনচুলিন দি আছোঁ ইনসুলিন দি আছে আচ্ছা 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 তো আপনি এতিয়া এইটো লওক আপনি এতিয়া আপনার রবিয়েল স্যার আপনার কি হয় মামা হয় মামা হয় তো এতিয়া এটিও আপনি খোৱা ষ্টাৰ্ট কৰিব আজিৰ পৰা start কৰিম। তো ঠিকে আছে আপোনাক মই সেইটো কাৰণে ভিডিঅ' কৰাৰ উদ্দেশ্য এইটোৱে আৰু কি মই এটা আপোনাৰ পৰা প্ৰুফ ল'ম আৰু কি আপুনি ষ্টাৰ্ট কৰি দিয়ক একমাহ পিছত আকৌ আপুনি টেষ্ট কৰিব ঠিকে আছে মই আকৌ আপোনাক নেক্সট ভিডিঅ' আহি কৰাম আৰু কি তো লাহে লাহে আপুনি 6 মান্থ খাই দিব এইটো খোৱাৰ পিছত আপুনি ইনচুলিনটো যে আছে এইটো লাহে লাহে আউট হৈ যাব তো এইখিনিৰ কাৰণে মই ভিডিঅ'টো কৰিছোঁ ছাৰ থেংক ইউ ধন্যবাদ ধন্যবাদ জয় আৰ চি এম তো মই আহিছোঁ ছাৰ এইটো গ্ৰামৰ নাম কি চানলাট্টাৰী বুলি কয়। চান্দলাটাৰী ফকৰা গ্ৰাম তো স্যার মই আপোনাক আগষ্টৰ 17 তাৰিখে আপোনাৰ আগত চুগাৰ কিমান আছিল মোৰ আগৰ চুগাৰ আছিল 201 200 210 210 আৰু আপুনি ইনচুলিন ব্যৱহাৰ কৰিছিল ইনচুলিন ব্যৱহাৰ কৰোঁ আচ্ছা চুগাৰটো কিমান দিনৰ পৰা চলি আছিল মই 15 বছৰ ৰানিং হ'ল 15 বছৰৰ পৰা চলি আছিল তো মই যেতিয়া 17 আগষ্টত যে আপোনাৰ ঘৰত আহিছিলোঁ তেতিয়া আপোনাৰ চুগাৰটো 210 আছিল তো তাৰ পিছত মই আৰ চি এমৰ গামা আৰু মধুচিয়াম যে আপোনাক দিছিলোঁ এতিয়া একমাহ পূৰা হোৱা নাই ছাৰ কাৰণ 17 তাৰিখ আহিলে একমাহ হ'ব আজি কেই তাৰিখ 10 তাৰিখ মই নেক্সট আপোনাৰ ঘৰত আহিব লগা হ'ল তো মই আৰু ভাবিছোঁ যে ছাৰক বস্তুখিনি দিছোঁ চাই যাম এতিয়া আপুনি কেনেকুৱা পালে ছাৰ অকণমান জনাব নেকি এতিয়া মই কালি এটা টেষ্ট কৰিলোঁ টেষ্টত ৰিপৰ্টটো পালোঁ মানে 105 চুগাৰ কালি টেষ্ট কৰিছে 105 105 এতিয়া ইনচুলিনটো আপুনি আগত যেনেকৈ দিছিল এনেকৈ আপুনি এতিয়া কমাইছে নে নাই কমাইছোঁ আগতে 3 টাইম দিয়া আছিল এতিয়া টাইম দিছোঁ মানে এমএলটো কমাই দিছোঁ য়েছ 3-4 আপুনি বস্তুখিনি কেনেকৈ খাই আছে খাই আমাৰ গামা আৰু মধুচিয়াম ৰসটো এইটো গামাটো 3 টাইম খাইছিলোঁ দুটা কৰি আৰু হেৰি যিটো মধু চিৰাপ এইটো 2 টাইম খাইছিলোঁ য়েছ এতিয়া আপোনাৰ শৰীৰটো কেনেকুৱা পাইছে এতিয়া ভালে পাইছোঁ ভাল পাইছে তো আপুনি অলপ ৰিচিপ্টটো দেখাব নেকি আপোনাৰ ফিক্সেশ্যনখিনি দেখাব নেকি তো ৰাইজ দেখা পাইছে মই আপোনাক লাইভ একটো প্ৰুফ দেখাব বিচাৰিছোঁ আজি তেখেতে বহুত দিনৰ পৰা চুগাৰৰ পেচেণ্টত ভুগি আছিল তো আমাৰ আৰ চি এমৰ যিটো মধুচিয়াম আৰু গামা